মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনালে কেবিনেট সিদ্ধান্ত কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে এক সংবাদমেল ৰাজ্যিক কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সিদ্ধান্ত 142 কোটি টকাৰে নিৰ্মাণ হ'ব মহিলাৰ হোষ্টেল জাগিৰোডত হ'ব ৱৰ্কিং ওমেন হোষ্টেল পুৰণি মথাউৰি ছিগি যোৱাৰ বাবে এই সিদ্ধান্ত লগতে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ সকললৈ সুখবৰ ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ 2% মৰগীয়া বানজ বৃদ্ধিৰ সিদ্ধান্ত আজি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত চৰকাৰৰ বিহুৰ পূৰ্বেই ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে লাভ কৰিব 2% মৰগীয়া বানজ অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ সো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম কিন্তু যেটো এৰিয়া হেতু আমি এপ্ৰিল আৰু মে দুটা মাহত আমি তেওঁলোকক দিম ৰাজ্যিক কেবিনেটত কোচ ৰাজবংশী সকলক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিদেশী ন্যায়াধিকৰণত চলি থকা কোচ ৰাজবংশী লোকসকলৰ গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত প্ৰায় 28000 কোচ ৰাজবংশী লোকৰ বিদেশী ন্যায়াধিকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰিব এতিয়াৰে পৰা কোচ ৰাজবংশী লোকৰ বিদেশী ন্যায়াধিকৰণত কোনো গোচৰ নাথাকিব আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেন্ডিং হৈ আছে এই কেছবিলাকৰ ভিতৰত 28000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে অৰ্থাৎ 28000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যে ডি ভোটাৰ লাগি আছে তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে এইটো এটা কোচ ৰাজবংশী কমিউনিটি বহুত দিন তেওঁলোকে কষ্ট খালে পোষ্টিং ওলাব গাইডলাইনছ ওলাব ৰুলছ ওলাব ৰেগুলেশ্যন ওলাব নটিফিকেশ্যন ওলাব অফিচ মেমৰেণ্ডাম ওলাব এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসান্য হ'ব কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন কিন্তু অসমত এক বহাগৰ পৰাই আমি এটো সিদ্ধান্ত লৈছো যে যিমান সৰকাৰি অৰ্ডাৰ হয় অফিচ মেমৰেণ্ডাম হয় ৰুলছ হয় ৰেগুলেশ্যন হয় বিধানসভাৰ আইন হয় যিমান বিলাক সৰকাৰি কমিউনিকেশ্যন তাত ইংৰাজী লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিবিষ্ট কৰিব লাগিব ইংৰাজীখন থাকিব ইংৰাজী লগত অসমীয়া এটা কপি থাকিব বৰাক উপত্যকাত বেংগলী থাকিব বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল জাষ্টিস বিকে শৰ্মা কমিটিৰ এটো অনুমোদন আছিল ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে আমি চৰকাৰী অফিচাৰসকলক কৈছো যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে য'ত অসমীয়া বড়ো বেংগলী তিনিটা ভাষাই উপলব্ধ হয় তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা
হৈ যাব ৱাকফ বিধেয়কক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য মোদী চৰকাৰে ঐতিহাসিক কাম কৰিছে অসমৰ সাংসদৰ মন্তব্যক লৈ দুখ পাইছো অসমৰ মুছলমান মানুহেও ৰাস্তাত নামাজ নপঢ়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে লাজ পাইছো সদনত এনে মন্তব্য কৰাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে এই ৱাকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ পঢ়িব দিব লাগে এজন সংসদে যিটো কলে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই এটা বিশেষ কমিউনিটিহে কৰিছিলে এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছো অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো ধুনীয়া মছজিদ বনাইছে তেওঁলোকে মছজিদত নামাজ পঢ়ে অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই তেওঁ তাতকৈ এক্সট্ৰিমত গ'ল দ্বিতীয়তে স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী গোপীনাথ বৰদলৈ স্বাধীনতা সংগ্ৰাম কৰাই নাছিল গতিকে মই নিজে লাজ পাইছো গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসমৰ পৰা এনেকুৱাও এমপি হয় নেকি গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে পুৱা ৮ বজাৰ পৰা ৰাভা হাছং পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা চলি আছে বৰ্তমানলৈ চলা ভোট গণনা অনুসৰি এনডিএ মিত্ৰজোঁট আগবাঢ়ি আছে ভোট গণনাৰ ধাৰা অনুসৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ বিজেপি মিত্ৰজোঁটে পৰিষদ গঠন কৰাটো স্পষ্ট হৈছে গোৱালপাৰা আৰু কামৰূপ জিলাৰ মুঠ ৩৬টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৩৩টা সমষ্টিৰ ভোট গণনা চলি আছে ইতিমধ্যে ৩টা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে এনডিএ প্ৰাৰ্থী জয়ী হৈছে গোৱালপাৰা আয়ুক্ত কাৰ্যালয়ত ১৯টা পৰিষদীয় সমষ্টি আৰু আমিনগাঁৱৰ জিলা আয়ুক্ত কাৰ্যালয়ত ১৪টা পৰিষদীয় সমষ্টিৰ ভোট গণনা চলি আছে গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত ৪টা হলত ৩৬খন টেবুলত অনুষ্ঠিত হৈছে ভোট গণনা এবাৰত ৪টাকৈ সমষ্টিৰ ভোট গণনা কৰা হৈছে প্ৰতিটো সমষ্টিৰ বাবে ৯খনকৈ টেবুলত ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে গোৱালপাৰাৰ ১৯টা সমষ্টিৰ ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ইতিমধ্যে গোৱালপাৰাৰ ২০ নম্বৰ জয়ৰামকুছি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰেমাজলী ৰাভাই বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে আনহাতে কামৰূপৰ ১৪টা পৰিষদীয় সমষ্টিৰ ভোট গণনাও অব্যাহত আছে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত ১৪টা কোঠাত ভোট গণনা চলি আছে কামৰূপৰ ১৪টা পৰিষদীয় সমষ্টিত ৪৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কামৰূপত বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি তথা বিজেপি মিত্ৰজোঁটৰ দুগৰাকীকৈ প্ৰাৰ্থী জয়ী হৈছে কামৰূপৰ ২৩ নম্বৰ খালিহা কোঠত নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নম্বৰ হাহিম সমষ্টিত সোণাৰাম ৰাভা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ঠিক ৮ বজাৰ পৰা আৰম্ভ হৈছে পোষ্টেল বেলট আমি ইতিমধ্যে আৰম্ভ কৰিছো সৰ্বমুঠ ৪টা আমাৰ ৰাউণ্ড হ'ব এই ৪টা ৰাউণ্ড আমি আশা কৰিছো যে আমাৰ এটামান বজাৰ ভিতৰত আটাইখিনি ভোট গণনা সম্পন্ন হ'ব আৰু আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছে আগবঢ়াইছো আমাৰ সাংবাদিক গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ উত্তৰ গুৱাহাটীৰ পৰা আমিনগাঁৱৰ পৰা আমাৰ সাংবাদিক ৰন্তু বৈশ্যৰ প্ৰতিবেদন স্বায়ত্তশাসিত পৰিষদৰ ১৪টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু যি ১৬টা সমষ্টি ২টা সমষ্টি ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে দুগৰাকীকৈ বিজেপি দলৰ প্ৰাৰ্থী জয়ী হৈছিল আৰু ১৪টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু আজি আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ যি ভোটগণনা কক্ষ এই ভোটগণনা কক্ষত ১৪টা সমষ্টিৰ ৪৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব এই বেলট বাকচৰ জৰিয়তে আৰু এতিয়া ভোটগণনা চলি আছে এই মুহূৰ্তলৈকে কোনো ধৰণৰ আপডেট আমি লাভ কৰা নাই আৰু যে প্ৰায় ৯৮খন টেবুলত এই ভোট গণনা চলি আছে পুৱা ৮ বজাৰ পৰা আৰু ১৪খনকৈ টেবুলত এই ভোট গণনা ১৪টা কোঠাত হৈ আছে বৰ্তমানলৈকে কোনো ধৰণৰ আপডেট লাভ কৰা নাই যদিও যিকোনো মুহূৰ্ততে আপডেট পাবলৈ সক্ষম হ'ম কামৰূপৰ লগতে গোৱালপাৰা জিলাতো ২০খনকৈ আসনৰ প্ৰায় ১৯খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু গোৱালপাৰাতো ভোট গণনা নিৰ্ধাৰিত সময়ত আৰম্ভ হৈছিল আৰু বৰ্তমান মই আমিনগাঁৱৰ পৰা দেখুৱাই আছো আমিনগাঁৱত এনেধৰণে ভোটগণনা কক্ষৰ সমীপতে আছো আৰু আমি সাজু হৈ আছো যিকোনো মুহূৰ্ততে আমি তাৰ পৰা আপডেট আমি সকলো ৰাইজৰ উদ্দেশ্যে আগবঢ়াম বৰ্তমানলৈকে কোনো ধৰণৰ তথ্য আমি পাব পৰা নাই আমি যে ভোটগণনা কক্ষৰ কাষতে থকা মিডিয়া কক্ষত আমি এই মুহূৰ্তলৈকে আছো বৰ্তমানলৈ কোনো ধৰণৰ আপডেট পোৱা নাই আৰু যি ১৪খন আসনৰ
44 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল, নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সেইসকলৰ ভাগ্য এই বেলট বাকচৰ জৰিয়তে আজি নিৰ্ণয় হ'ব। বৰ্তমান চলি আছে ভোট গণনা প্ৰক্ৰিয়া। মুঠ 96 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ'ব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ NDA অগ্ৰগতি লাভ কৰি আছে, বৃহৎ অগ্ৰগতি, 19খন আসনত অগ্ৰগতি, য'ত কংগ্ৰেছে মাত্ৰ এখন আৰু অন্যান্য এখন আসনত অগ্ৰগতি লাভ কৰি আছে। গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত 19টাকৈ পৰিষদীয় সমষ্টিত আৰু এফালে কামৰূপ জিলাৰ অন্তৰ্গত 14টাকৈ পৰিষদীয় সমষ্টিত ভোট গণনা বৰ্তমান চলি আছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত। আৰু বৰ্তমানৰ এই ট্ৰেণ্ড যি সন্মুখলৈ আহিছে, পুনৰবাৰ NDA ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ দখল কৰাৰ পথত অগ্ৰসৰ হৈছে। বিৰোধী কংগ্ৰেছে মাত্ৰ এখন আসনত অগ্ৰগতি লাভ কৰি আছে। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে সংযুক্ত হৈছোঁ। বিপুল, কি খবৰ আছে আপোনাৰ ওচৰত? হয়, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2 এপ্ৰিলত অনুষ্ঠিত হৈছিলে আৰু খুব শান্তিপূৰ্ণভাৱে এই নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পিছত আৰু আমি বিশেষকৈ যিখন দুখন জিলা, আপোনাৰ এখন গোৱালপাৰা আৰু এখন কামৰূপ জিলা, এই দুয়োখন জিলাৰ মুঠতে 37টা 36 কনষ্টিটুৱেঞ্চি আছিলে, তাত 3টা আনকণ্টেষ্ট ইতিমধ্যে জিকিছে, বাকী 33 আজি কাউণ্টিং চলি আছে। আৰু এই মুহূৰ্তত আমাৰ লগতে উপস্থিত আছে কঠাকঠীয়া এটা অন্যতম সন্মানীয় এই পৰিষদীয় সমষ্টি, আৰু সেই সমষ্টিটোৰ পৰা ভৈৰৱ দেউৰী, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, আৰু তেখেতে জয়লাভ কৰিছে, জয়লাভ কৰি ওলাই আহিছে। আৰু এটা কথা জনাইছো যে আজি আমি এটা টিম হিচাপে এই বাতৰি সংগ্ৰহ কৰিছো। আমাৰ লগত ৰিংকু আছে বা অৰূপ আছে। তেনেধৰণে এই মুহূৰ্তত যিহেতু আমাৰ বিজয়ী প্ৰাৰ্থীগৰাকী ওলাই আহিছে, দাদা আপোনাক অভিনন্দন জনাইছো। ভৈৰৱ দা, নিশ্চয় আপোনালোকক মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছো। আপোনাৰ ডিটেইলছটো কওক, কিমানত জিকিলে আৰু আপোনাৰ এই চিটটো কংগ্ৰেছৰ দখলত আছিল যোৱাবাৰ, কওকচোন অকণমান লাইভত। এতিয়া মই পালো 5,547টা ভোট, তাৰমানে 3,719টা ভোট মই জিকিছো কংগ্ৰেছতকৈ। যোৱাবাৰ এই 36 কনষ্টিটুৱেঞ্চিৰ ভিতৰত কংগ্ৰেছে এটা জিকিছিল, আপোনাৰ সমষ্টিটোৱে জিকিছিল। এইবাৰ কংগ্ৰেছৰ পৰা যে বিজেপিয়ে উদ্ধাৰ কৰি আনিলে, এই কথাটো অকণমান আমাৰ দৰ্শক জনাওকচোন। এইবাৰ যিহেতু আমাৰ ৰাইজে এই যোৱা কেইবছৰ কংগ্ৰেছৰ দখলত থাকোঁতে ৰাইজে একেবাৰে অসন্তুষ্ট হৈ পৰিছিল, কাৰণ উন্নয়নৰ মুখ দেখা নাছিল তেওঁলোকে। এইবুলি তেওঁলোকে সকলোৱে হিলদল ভাঙি আহিছে যাতে আমি উন্নয়নৰ মুখ দেখোঁ, কংগ্ৰেছৰ হাতৰ পৰা আমি এই চিটখন মুকলি কৰি আনো। হয়, আৰু সেইকাৰণে তেওঁলোক সকলো ৰাইজে আহি মোক এই জিকত সহায় কৰিলে। আচলতে এইটো মই নিজে জিকা নাই, ৰাইজে জিকা বুলি ক'লো, আৰু এইটো ক্ৰেডিটটো ৰাইজৰ। আচলতে আপোনাৰ সমষ্টিটোত বেছিভাগ ভোট গাৰো ভোট আছে নে ৰাভা ভোট আছে? চব ভোট আছে, আপোনাৰ গাৰো, ৰাভা, বড়ো, কোচ, এনেধৰণৰকে প্ৰায় 10টামান জাতি আছে। বেছি আপোনাৰ ৰাভা ভোটাৰ আছে। এইটো মেঘালয় আৰু অসমৰ সীমান্তত বৰ্ডাৰ। হয় হয় হয়। ছেকেণ্ডত আছে আপোনাৰ গাৰো। তাত প্ৰধান কি সমস্যা আছে দাদা? প্ৰধান সমস্যা আপোনাৰ ৰাস্তা। 1 নম্বৰ সমস্যা ৰাস্তা। এই আমাৰ ৰাস্তা একেবাৰে হোৱাই নাই আপোনাৰ, কাৰণ ৰাস্তা ঘাটবিলাক একেবাৰে অৱস্থা একেবাৰে নাইকিয়া। গতিকে সকলোৱে ভাবিছে আমি বোধহয় এইবাৰ ৰাস্তা ঘাট অলপ সুবিধা পাম, সেইকাৰণে ৰাইজে এইখিনি আশা কৰি মোক আচলতে তেওঁলোকে তেওঁলোকে জিকাইছে, যাতে মই তেওঁলোকৰ ৰাস্তা ঘাটবিলাক কিছু হ'লেও যাতে মই কৰি দিব পাৰোঁ, এইখিনি আশা তেওঁলোকৰ ৰাইজৰ আচলতে। ঠিক আছে, ধন্যবাদ দাদা এইখিনি সময় দিয়াৰ বাবে। ধন্যবাদ আপোনাক। এয়া আছিলে ভৈৰৱ দা, কঠাকঠি সমষ্টিৰ পৰা তেখেত জয়লাভ কৰিছে, আৰু তেখেতে প্ৰায় 4,000 ভোটতে জয়লাভ কৰিলে। আৰু এই মুহূৰ্তত কাউণ্টিং হল এনেধৰণে আছে, আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিঙে দেখুৱাব। ইয়াতে বিভিন্ন সমষ্টি কাউণ্টিং হলৰ লিখিছে যে কঠাকঠিৰ পৰা আৰম্ভ কৰি ৰংজুলি, চালপাৰা, আগিয়া, এই ধৰণৰ যি এটাকৈ ইয়াতে হল নম্বৰ 1, হল নম্বৰ 2, হল নম্বৰ 3, হল নম্বৰ 4 কাউণ্টিং চলি আছে। আৰু ধূপধৰাটো ইয়াতে NDA প্ৰাৰ্থী বিজয় সাব্যস্ত কৰিছে, আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ বাকী। গতিকে এই ধৰণৰ এটা আমি পৰিৱেশ দেখিছো ইয়াতে ৰাতিপুৱাৰে পৰা। আৰু কাশ্যপ দা আপুনি আগবাঢ়িছে, কেনেকুৱা আছে আজি ফলাফল? সাংঘাতিক ভাল। আজি আমি কঠাকঠি সমষ্টি যিটো কংগ্ৰেছৰ দখলত আছিল সেইটো উদ্ধাৰ কৰিলোঁ এইবাৰ কংগ্ৰেছৰ হাতৰ পৰা। 3,719টা ব্যৱধানত, এতিয়া অফিচিয়েলি ডিক্লেয়াৰ হোৱা নাই। আৰু আমাৰ ৰাভা হাছং অঞ্চলৰ ৰাইজ, গোৱালপাৰা জিলাৰ ৰাইজে সিদ্ধান্ত এটা গ্ৰহণ কৰিলে
যে কংগ্ৰেছৰ বিৰোধিতা কৰাটো প্ৰকৃততে ৰাষ্ট্ৰবাদ হয় কংগ্ৰেছৰ বিৰোধিতা কৰাটোৱে ৰাষ্ট্ৰপ্ৰেম হয় কংগ্ৰেছ ৰাষ্ট্ৰ শত্ৰু হয় অসম শত্ৰু হয় অসমীয়াৰ বিৰোধী হয় খিলঞ্জীয়াৰ বিৰোধী হয় কংগ্ৰেছ হিন্দু ধৰ্মৰ বিৰোধী হয় খ্ৰীষ্টানৰো বিৰোধী হয় আৰু মুছলিম ধৰ্মৰো শত্ৰু হয় তে কংগ্ৰেছক উৎখাত কৰিবৰ কাৰণে আমাৰ গোৱালপাৰা জিলা সকলো ৰাইজ সিদ্ধান্ত লৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত চাব কংগ্ৰেছৰ অৱস্থা কি হয় আৰু যিসকল কংগ্ৰেছৰ বিধায়ক ইছলাম ধৰ্মৰ নামত মুছলিম মানুহক মিছা কথা কৈ তেওঁলোকৰ পৰা ভোট কালেকশ্যন কৰে তেওঁলোক সকলোকে এইবাৰ ৰাইজে পহু খেদা দিব পঞ্চায়ত নিৰ্বাচনত মইতো তেখেতসকলক এটা ছাজেশ্যন দিম আপোনালোক যাওক বেংকক চেংককত গৈ ফুৰি আহক পঞ্চায়ত নিৰ্বাচনক লৈ বেছি আপোনালোক মাথা মাৰিব নালাগে ৰাইজে সিদ্ধান্ত লৈ লৈছে আৰু ইয়াৰ আগজাননী আমি পঞ্চায়ত ৰাভা হাছং অট'নমাছ কাউন্সিল ইলেকশ্যনৰ ফলাফলত গমে পালোঁ আৰু 2026ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা চৰকাৰখনৰ প্ৰতি ৰাইজে আস্থা প্ৰকট কৰিব দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত চলা ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক শক্তিক ভেটি হিচাপে লৈ 2026ত কংগ্ৰেছ শূন্য গোৱালপাৰা জিলা এটা আমি এইবাৰ দিম এটাও কংগ্ৰেছ চিম্বলত বিধায়ক নাথাকে গোৱালপাৰা জিলাত 2026 নিৰ্বাচনত দাদা কোচধোৱা দৰংগিৰিত কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে বুলি শুনিছোঁ আমি নহয় আমাৰ মাৰ্জিনটো কম হৈ আছে অগ্ৰগতি আমাৰে আছে এতিয়াওতো আৰু দুটা ৰাউণ্ড বাকী আছে ফলাফল দুটা ৰাউণ্ড এতিয়াও বাকী আছে ভোট গণনা এইখিনি সময় দিয়াৰ ধন্যবাদ জনাইছোঁ হয় আমি যিখিনি খবৰ পাইছোঁ ভিতৰত আমাৰ ৰিংকু আছে কোচধোৱা দৰংগিৰি তাৰ পৰা জনাইছে দুটা হলত আমাৰ অৰূপ আৰু ৰিংকু একেলগে বহি আছে কৈছে যে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে এই কোচধোৱা দৰংগিৰি সমষ্টিত তেখেতসকলে অগ্ৰগতি লাভ কৰিছে কিন্তু বাকী যি 33টা সমষ্টি আছে এতিয়ালৈকে কিন্তু বিৰোধীয়ে কিন্তু আগবাঢ়িব পৰা নাই বিজেপিয়ে দাবী কৰাৰ দৰে নিশ্চিত নহ'ব নেকি ৰাভা হাছঙত কংগ্ৰেছ তাৰে ইংগিত নেকি এয়া আজি এই মুহূৰ্তত ট্ৰেণ্ড ধন্যবাদ বিপুল আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ